Student and welcome to my YouTube channel English Learner Assam. আজি এই ভিডিওত তোমালোকৰ লগত ডিসকাস কৰিম ফাৰ্স্ট ইউনিট টেষ্ট এক্সাম ডেট আৰু লগতে অল সাবজেক্টৰ সিলেবাস ইউনিট টেষ্টত কি আহিব বলে এই ভিডিও স্পেশালি এইবাৰ HSLC ষ্টুডেন্টৰ কাৰণে হয় যি সকলে এইবাৰ ক্লাস 10ত আছে অথবা 2024 আৰু 25 সেশনত ফাইনাল ইয়াৰ এপিয়াৰ কৰিব এই ভিডিও স্পেশালি এই সকলৰ ষ্টুডেন্টৰ কাৰণে হয় আৰু প্ৰথমতে মই তোমালোকক এটা কথা কম এই ভিডিওটো তোমালোকে যদি স্কিপ নকৰাকে সম্পূৰ্ণ চোৱা যদি এই ভিডিও পৰা নিশ্চয় তোমালোকে উপকৃত হ'ব বুলি মই ভাবো আৰু স্কিপ নকৰাকে যদি ভিডিওটো কমপ্লিট চোৱা তোমালোকে ইয়াৰ পৰা নিশ্চয় 100% কিবা এটা বেনিফিট পাই যাবা তেনেহলে আহা এতিয়া দেৰি নকৰাকে ভিডিওটো আৰম্ভ কৰিম এতিয়া তোমালোকে মোবাইল স্ক্ৰিনত যোনটো দেখা পাই আছে এতিয়া হল Board of Secondary Education Assam বামনি মেদাম গুৱাহাটী ফালৰ পৰা একাডেমিক ক্যালেন্ডাৰ ইয়াত দেখা পাই আছে তোমালোকে একাডেমিক ক্যালেন্ডাৰ আৰু একাডেমিক ক্যালেন্ডাৰ ইয়াৰটো হৈছে 2024 আৰু 25 সেশনৰ কাৰণে মানে এই বছৰৰ কাৰণে আৰু আমি এতিয়া তোমালোকক দেখাব গৈ আছো ইয়াত তোমালোকে চোৱা যদি সকলো তোমালোকৰ স্কুলৰ কো কাৰিকুলাম এক্টিভিটিজ এপ্ৰিলৰ পৰা আৰম্ভ হয় আৰু এপ্ৰিলৰ পৰা লৈ কিনে একেবাৰে শেষ লৈকে সম্পূৰ্ণ ইয়াত দিয়া আছে আৰু তোমালোকৰ যেহেতু এইবাৰৰ সেশন এপ্ৰিলৰ পৰা আৰম্ভ হৈছে তো এপ্ৰিলত কি তোমালোকে লেসন কমপ্লিট কৰিব লাগে আৰু আকৌ তোমালোকে মেথ কি কমপ্লিট কৰিব লাগে আৰু জুনত কি কমপ্লিট কৰিব লাগে সকলো ডিটেইলছ আজি এই ভিডিওত আলোচনা কৰিম তোমালোকে সম্পূৰ্ণ স্কিপ নকৰাকে যদি ভিডিওটো চোৱা তেন্তে নিশ্চিত তোমালোকে বেনিফিট হ'ব তেনেহলে আহা এতিয়া প্ৰথম আমি এপ্ৰিলৰ পৰা আৰম্ভ কৰিম তো এপ্ৰিলৰ পৰা তোমালোকৰ সেশনটো আৰম্ভ হয় এই বছৰৰ তো এপ্ৰিলত কোন লেসন আৰু কোন সাবজেক্ট আৰু কোন সাবজেক্টৰ চ্যাপ্টাৰটো কি পঢ়িব লাগে তোমালোকে ইয়াত সম্পূৰ্ণ দিয়া আছে এটা দেখা পাই আছে তোমালোকে এপ্ৰিল 2024 মান্থলি একাডেমিক ক্যালেন্ডাৰ Board of Secondary Education Assam ইয়াত আমি যদি চাব যাও তেন্তে তোমালোকৰ প্ৰথম ইয়াত দেখা পাই আছে ডাইৰেকশন প্ল্যান ফৰ ক্লাস 10 ক্লাস 10 ৰ কাৰণে প্ৰথম তোমালোকে কোন লেসন এই মাহত কমপ্লিট কৰিব লাগে বুলি কলে ইয়াত MIL দিয়া আছে দেখা পাই আছে তোমালোকে আসামিজ MIL তাৰ পাছত বেঙ্গলী MIL হিন্দী MIL बोर्डो MIL मणिपुरी MIL তোমালোকৰ যি যোনটো সাবজেক্ট আছে ইয়াৰ পৰা তোমালোকে লাহেকে ভিডিও পোষ্ট কৰি কিনে চাব পাৰি আৰু নোট কৰিব পাৰিবা ঠিক তেনে ধৰণে ইয়াত নেপালী দেখা পাই আছে আৰু ইংলিশত কি আহিব বুলি কলে প্ৰথম মানে তোমালোকে এপ্ৰিল মাহত এই তিনিটা লেসনটো তোমালোকে সম্পূৰ্ণ কৰিব লাগিব মানে এ লেটাৰ টু গড প্ৰথম চ্যাপ্টাৰ তোমালোকৰ আৰু টাইগাৰ ইন দা জু কবিতা হয় আৰু গ্ৰামাৰ সেকশন পৰা টেন্স আৰু স্পোকেন ইংলিশ তোমালোকে নিশ্চয় পাইছা লেভেল 1 আৰু লেভেল 2 কমপ্লিট কৰিবা ঠিক তেনে ধৰণে ইংলিশ আইএল যি সকলৰ ইংলিশ আইএল আছে এ বেকাৰ ফ্ৰম গোৱা আৰু ভয়েস এপ্ৰিল মাহত এই দুটা চ্যাপ্টাৰ তোমালোকে সম্পূৰ্ণ কৰিব লাগিব ঠিক তেনে ধৰণে ম্যাথমেটিক্সত তোমালোকে ৰিভিজন চ্যাপ্টাৰ দেখা পাই আছে চ্যাপ্টাৰ 1 ৰিয়েল নম্বৰ ঠিক তেনে ধৰণে সায়েন্সত তোমালোকে দেখা পাই আছা আৰু তেনে ধৰণে তোমালোকে সোশ্যাল হিষ্ট্ৰি জিওগ্ৰাফি অল সায়েন্সত দেখা পাইছা তোমালোকে লাইট ৰিফ্ৰেকশন লাইফ প্ৰসেস এই সকলো চ্যাপ্টাৰ খিনি তোমালোকে এই মাহতে কমপ্লিট কৰিব লাগিব আৰু সংস্কৃত দেখা পাই আছে আসামিজ দেখা পাই আছে অ্যাকৰ্ডিং টু ইউৰ মানে তোমালোকৰ নিজৰ ইলেক্টিভ মতে যোনটো সাবজেক্ট আছে এইখিনি পৰা তোমালোকে লিখি লবা ইয়াৰ পৰা তোমালোকে দেখা পাইছা যে সকলো কম্পিউটাৰ সায়েন্স জিওগ্ৰাফি পাৰ্চিয়ান এই সকলোখিনি তোমালোকে যি সাবজেক্ট আছে ইয়াৰ পৰা চাই কিনে এইখিনি তোমালোকে ফৰ দা মান্থ অফ এপ্ৰিলত কমপ্লিট কৰিব লাগিব আৰু এতিয়া হল নেক্সট মান্থ আমি লৈ যাম এটা মে মাহত তো মে মাহত তোমালোকৰ কি লেসন আছে ইয়াতে তোমালোকে দেখা পাই আছে এক্টিভিটি বেসতে তোমালোকে দেখা পাই আছে ডাইৰেকশন প্ল্যান ফৰ ক্লাস 10 আসামিজ MIL পৰা কোনটো লেসন তোমালোকে ইয়াত কমপ্লিট কৰিব লাগে দেখা পাই আছে তোমালোকে আকৌ বেঙ্গলী MIL তাৰপাছত হিন্দী তাৰপাছত বড়ো ইয়াৰ পৰা তোমালোকে ভিডিওটো পোষ্ট কৰি কিনে নিজৰ MIL ইয়াৰ পৰা সিলেবাসটো লিখি লবা ফাৰ্স্ট ইউনিট টেষ্ট কাৰণে এইখিনি সম্পূৰ্ণ লেসন কমপ্লিট কৰিব লাগিব যেহেতু তোমালোকৰ ফার্স্ট ইউনিট টেষ্ট এতিয়া আৰু বেছি দিন নাই আৰু ইংলিশত তোমালোকে দেখা পাই আছে নেক্সট চ্যাপ্টাৰ আছে নেলসন মান্ডেলা আমান্দা ডিটারমিনার্স লেটার রাইটিং স্পোকেন এই সকলো আকৌ ইংলিশ আৰু দেখা পাই আছে তোমাৰ ডাস্ট অফ স্নো আৰু ভয়েস কন্টিনিউ কৰিব দিছে ম্যাথমেটিক্স ঠিক আছে পলিনোমিয়াল ট্রায়াঙ্গলস আকৌ সায়েন্সত লাইফ প্ৰসেস আছে আকৌ সোশ্যাল সায়েন্সত পলিটিক্যাল সায়েন্স ইকোনমিক্স আছে ঠিক তেনে ধৰণে সংস্কৃত আসামিজ হিন্দী আকৌ এডভান্স ম্যাথ আৰু হিষ্ট্ৰি জিওগ্ৰাফি কম্পিউটাৰ সায়েন্স আৰবিক আৰু পাৰ্চিয়ান এই সকলো ইলেক্টিভ খিনি তোমালোকে নিজৰ
সাবজেক্ট চুজ কৰা মতে তোমালোকে সম্পূৰ্ণ ইয়াত দেখা পাই আছে ওয়ার্কিং ডেজ 23 আৰু টোটাল ডেজ 31 এইখিনি তোমালোকে ইয়াৰ পৰা কৰি লবা আৰু যদি তোমালোকৰ কিবা ইয়াত পৰা ডাউট আছে তেন্তে তোমালোকে মোক কমেন্ট সেকশনত খুদিব পাৰিবা আৰু যদি তোমাক পিডিএফ লাগে তেতিয়া তোমালোকে টেলিগ্ৰামত গৈ কিনে চেনেলত ইংলিশ লাৰ্নাৰ আসাম সাৰ্চ কৰি লবা তাতে জয়েন কৰি লবা মই বিভিন্ন ধৰণৰ পিডিএফ তাতে দি থাকো তাৰ পাছত এতিয়া বহুত ইম্পৰ্টেন্ট হল জুন মাহ তো জুন মাহত তোমালোকৰ ইউনিট টেষ্ট হয় এটা কোনটো তাৰিখৰ পৰা ইউনিট টেষ্ট হ'ব বুলি কলে ইয়াত তোমালোকে দেখা পাই আছে ইয়াত চোৱা এইটো যেহেতু অফিশিয়ালি একাডেমিক ক্যালেন্ডাৰ হয় নিশ্চিত তোমালোকে হবা যে জুন মাহত তোমালোকৰ ফাৰ্স্ট ইউনিট টেষ্ট হ'ব আৰু ইয়াত দেখা পাই আছে তোমালোকে এক্টিভিটিজ এন্ড অবজারভেশন ডেট তোমালোকে দেখা আছে সাবজেক্ট ওয়াইজ ইউনিট টেষ্ট নাম্বার 1 for class 9 আৰু 10 from 1st June to 8th June and remedial teaching for the pupils weakness detects in the unit test তো ঠিক তেনে ধৰণে তোমালোকে দেখা পাই আছে নিশ্চয় তোমালোকৰ ইউনিট টেষ্ট হ'ব 18 জুনৰ পৰা আৰু 18 জুনৰ পৰা আৰম্ভ হৈ কিনে হয়তো এটো 26 জুন লৈকে যাব পাৰিব এইখিনি ভিতৰৰ পৰাই তোমালোকে নিশ্চিত ইউনিট টেষ্ট হৈ যাব আৰু খাটাং তোমালোকে দেখা পাই আছে most probably 18 জুনত আৰম্ভ হ'ব আৰু 26 জুনত শেষ হ'ব ঠিক তেনে ধৰণে এটা জুন মাহত কি সাবজেক্টৰ কোন লেসন প্ল্যানিং আছে আৰু এইখিনি তোমালোকৰ সকলো ইউনিট টেষ্টৰ কাৰণে ইম্পৰ্টেন্ট হয় দেখা পাই আছে তোমালোকে এমআইএল আসামিজ এমআইএল আকৌ বেঙ্গলি হিন্দী বড়ো মণিপুৰী নেপালী ইংলিশত কি লাগিব চাই লোৱা কোৰ ডিটাৰমিনাৰ্স letter writing or substance writing or spoken English or level 6 7 8 ঠিক তেনে ধৰণে ইংলিশ আইএলৰ the thief history revision হ'ব mathematics or triangle introduction of trigonometry ঠিক তেনে ধৰণে general science chapter তোমালোকখিনি চাই ললে হৈ গল যদি তোমালোকে আসামিজ মিডিয়াম আছা কিন্তু চ্যাপ্টাৰটো একে হয় তোমালোকৰ ঠিক আছে তেনেকা সংস্কৃত আসামিজ হিন্দী এডভান্স ম্যাথ হিস্ট্রি জিওগ্রাফি কম্পিউটার সায়েন্স আৰবিক আৰু পাৰ্চিয়ান ঠিক তেনে ধৰণে এটা কোন লেসন তোমালোকে প্ৰথম এপ্ৰিল মাহত কোন লেসন ইম্পৰ্টেন্ট আছিল ইয়াত তোমালোকে দিয়া আছে তাৰ পাছত আকৌ মে মাহত কোন আছিল আৰু তাৰ পাছত জুন মাহত এই তিনটা মাহত জুখিনে দিয়া হৈ আছে যোনখিনে দিয়া হৈ আছে এইখিনি সম্পূৰ্ণ তোমালোকে কমপ্লিট কৰিলে ফাৰ্স্ট ইউনিট টেষ্টৰ সিলেবাস তোমালোকৰ কমপ্লিট হৈ যাব আৰু যদি কোনোবা প্ৰথমবাৰ এই চেনেলত ভিজিট কৰিছে তেন্তে চেনেলটো কাইন্ডলি সাবস্ক্রাইব কৰিব যাতে সকলো ধৰণৰ এডুকেশন ৰিলেটেড ইনফৰমেশন এই চেনেলত দিয়া হয় আৰু যদি তোমালোকে ভাবা চেনেল বা এই ভিডিও পৰা কিবা এটা ইনফৰমেশন বা তোমালোকক কিবা এটা বেনিফিট হৈছে যদি তোমালোকে এই চেনেল এই ভিডিওটো সকলো ভাই বন্ধু বা তোমালোকৰ ক্লাসমেট লগত শেয়াৰ কৰিবা যাতে এই সকলেও ফাৰ্স্ট ইউনিট টেষ্টৰ কাৰণে প্ৰিপাৰেচন কৰিবলৈ আৰম্ভ কৰিব পাৰে Thank you for watching the video আৰু যদি ভিডিও ইনফৰমেটিভ লাগিছে তেনে হলে চেনেলটো কাইন্ডলি সাবস্ক্রাইব কৰি দিবা Thank you for watching the video